আপোনাৰ যদি নাম কেনেবাকৈ ইংৰাজী এলফাবেটৰ আৰ আখৰে ষ্টাৰ্ট হয় তেনেহলে এই ভিডিঅ'টো কেৱল আপোনালোকৰ বাবে বনাইছো আৰু মই কথা পাতিবলৈ গৈ আছো আৰ আখৰৰ ব্যক্তিসকল আচলতে কেনেকুৱা হয় তেওঁলোকৰ ভৱিষ্যত কেনেকুৱা হয় তেওঁলোকে কি কৰিব লাগে আচলতে চৰকাৰী চাকৰি কৰিব লাগে নে বিজনেছ কৰিব লাগে প্ৰেমৰ ক্ষেত্ৰত কেনেকুৱা বিবাহৰ ক্ষেত্ৰত কেনেকুৱা চাকৰিৰ ক্ষেত্ৰত ভাগ্য কেনেকুৱা সেই বিষয়ে আপোনালোকক আজিৰ এই ভিডিঅ'টোত মই জনাবলৈ গৈ আছো কিন্তু তাৰ আগতে ভিডিঅ'টো লাইক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে আৰু মই বেছি দীঘলীয়া আচলতে ভিডিঅ'টো কৰিব বিচৰা নাই ডাইৰেক্টলি মই আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ বা টপিকটোলৈ আহিব বিচাৰিছো আৰু মই প্ৰথমতেই ক'ম যে আপোনাৰ যদি নাম কেনেবাকৈ ইংৰাজী এলফাবেটৰ আৰ আখৰে ষ্টাৰ্ট হয় তেনেহলে আপুনি বহুত বেছি লাকি বুলি ভাবক কাৰণ আপুনি এটা দুটা গহৰ নহয় প্ৰায় 4টাকৈ গহৰ আচলতে সাপোৰ্ট পায় বা আশীৰ্বাদ পায় বুলি ক'লে আচলতে বেয়া নহব আৰু সেই গ্ৰহ কেইটাৰ আপোনালোকে নাম শুনি লওক যিকেইটা গ্ৰহৰ পৰা আপোনালোকে সদায় আশীৰ্বাদ পায় আৰু বহুত বেছি আচলতে লাকি বুলি ভাবক আৰু সেই গ্ৰহ কেইটা হৈছে সূৰ্য চন্দ্ৰ শনি আৰু মঙ্গল গ্ৰহ গতিকে বহুত বেছি পাৱাৰফুল 4টা গ্ৰহৰ আপোনালোকে আশীৰ্বাদ পায় আৰু গোটেইকেইটা গ্ৰহই আচলতে পাৱাৰফুল বুলি ক'ব লাগিব শক্তিশালী বুলি ক'ব লাগিব সূৰ্য হওক সূৰ্যই আপোনাক দিব গুড কমিউনিকেশ্যন স্কিল লিডাৰশ্বিপ স্কিল তাৰ লগতে চন্দ্ৰই আপোনালোকক অকমান ইমোচনেল বনায় ভবাৰ যিটো আপোনাৰ শক্তি এইটো আচলতে চন্দ্ৰৰ ফালৰ পৰা আপোনালোকক প্ৰদান কৰা হয় তাৰ লগতে শনিয়ে আপোনাক কি দিব ধন সম্পত্তি মানি প্ৰপাৰ্টি শনিয়ে আপোনাক দিব তাৰ লগতে মঙ্গল গ্ৰহই আপোনাক দিব অকমান খং দিব তাৰ লগতে অকমান আপোনাক জনপ্ৰিয়তা দিব যদি ছ'চিয়েল মিডিয়াত আহিব বিচাৰে বা এইবিলাকৰ ক্ষেত্ৰত নেম ফেম অকমান মঙ্গল গ্ৰহই দিয়া দেখা যায় গতিকে 4টাকৈ গ্ৰহৰ যেতিয়া আপোনালোকে আশীৰ্বাদ পাইছে তেনেহলে এইবিলাক মানুহে সাধাৰণতে মই কওঁ যে যদি আপোনাৰ নাম কেনেবাকৈ ইংৰাজী এলফাবেটৰ আৰ আখৰে ষ্টাৰ্ট হৈছে তেনেহলে লাইফত যদি আপোনালোকে সাকসেছ হ'ব নোৱাৰে বা লাইফত যদি আপুনি একো কৰিব নোৱাৰাকৈ এই পৃথিৱীৰ পৰা তেনেকৈ গুচি গৈছে তেনেহলে আপুনি বহুত বেছি লাজ পাব লাগে কাৰণ আপোনাৰ নাম ইমান এটা ভাল আখৰে ষ্টাৰ্ট হয় ইমান এটা ভাল আপোনাৰ ভাগ্য বুলি ক'ব লাগিব যে আৰ আখৰে আপোনাৰ নাম ষ্টাৰ্ট হয় কিন্তু দুখৰ বিষয়টো হৈছে যে আৰ আখৰৰো বহু মানুহে আচলতে লাইফত সাকসেছ পাব নোৱাৰে বা যিটো ফিল্ডৰ বাবে তেওঁলোকক ভগৱানে এই পৃথিৱীলৈ পঠিয়াইছিলে সেই ফিল্ডটোত তেওঁলোকে আচলতে যাব নোৱাৰে বা তাত গৈ আচলতে সফলতা অৰ্জন কৰিব নোৱাৰে গতিকে মই আপোনালোকক জনাই দিব বিচাৰিছো যে আৰ আখৰৰ ব্যক্তিবিলাকৰ ভৱিষ্যত কেনেকুৱা হয় মই যদি সিধাই ক'বলৈ যাওঁ নিশ্চয় বহুত বেছি ভাল হয় কিন্তু তেওঁলোকে নিজে অকমান ডিসিপ্লিন হৈ চলিব লাগিব অকমান তেওঁলোকৰ যিটো ইগো থাকে সেই ইগোটো আচলতে কমাব লাগিব আৰু প্ৰথম অৱস্থাত নিশ্চয় লাইফত অকমান চেলেঞ্জ আহে যেতিয়া আপুনি পঢ়া শেষ কৰিব প্ৰায় 20-22 বছৰ মানৰ পৰা লাইফত এইবিলাক মানুহৰ অকমানকৈ চেলেঞ্জ আহে কিন্তু লাহে লাহে আচলতে তেওঁলোকে জীৱনৰ ৰাস্তাত আচলতে আগবাঢ়ি যাবলৈ সক্ষম হয় আৰু বহু মানুহে মই যি দেখিছো আচলতে 30 বছৰৰ পাছত আচলতে বেছি সফলতা পায় আৰু আটাইতকৈ বেছি বেষ্ট কেৰিয়াৰ বুলি ক'লে মই ক'ম যে আপোনালোকে স্পৰ্টত যাওক যিকোনো গেম খেলক হয়তো আপোনালোকে ক্ৰিকেট খেলিব পাৰে হয়তো আপোনালোকে হকি খেলিব পাৰে বা ফুটবল খেলিব পাৰে এইবিলাকত আপোনালোকে যাব পাৰে আৰু তাৰ লগতে ভাল এজন শিক্ষক আপোনালোকে হ'ব পাৰে কাৰণ বহুত বেছি আপোনালোকৰ কমিউনিকেশ্যন স্কিলটো ভাল হয় ইয়াৰ লগতে বিজনেছ আপুনি কৰিব পাৰে ব্যৱসায় আপুনি কৰিব পাৰে মুঠতে সকলো লাইনতে এইবিলাক মানুহ যাব পাৰে কিন্তু আটাইতকৈ বেছি সফলতা পায় স্পৰ্ট বা গেমত গ'লে ইয়াৰ লগতে মেৰিজ টাইপ বা বিবাহ কেনেকুৱা হয় বুলি ক'লে আপোনালোক সকলোকে মই জনাই দিব বিচাৰিম যে বিবাহত অকমান প্ৰব্লেম আহে প্ৰথম অৱস্থাত কিন্তু লাহে লাহে সকলোবিলাক ঠিক হৈ যায় আৰু আৰ আখৰৰ ব্যক্তিসকল প্ৰেমত ইমান বেছি ভাল নহয় বহু লোক হয়তো ব্যৰ্থ হৈছে গতিকে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে যদি পৰে কেনেবাকৈ তেনেহলে সাৱধানে থাকিব যাতে আপোনাৰ লাইফ পাৰ্টনাৰে আপোনাক এৰি নাযায় বা আপোনাৰ জিএফে বা বয়ফ্ৰেণ্ডে আপোনাক এৰি নাযায় বাকি যি কি নহওক এই ভিডিঅ'টো ইমানটোৱে আছিল থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'